চাওক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। কি জলপথ কি স্থলপথ সকলোতে আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে। এই মুহূৰ্তত আমি আছোঁ গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নদীপথত। মোৰ সহযোগী দেখুৱাব গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নদীপথতো আৰক্ষী প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে, কিয়নো গোৱালপাৰা জিলাত মুঠ 1010টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত চৰাঞ্চলত আছে 48টা ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াৰে গোৱালপাৰা পূব সমষ্টিত 11টা আৰু জলেশ্বৰ সমষ্টিত আছে 37টা ভোটগ্ৰহণ কেন্দ্ৰ। সমানে সমানে 72টা ভোটগ্ৰহণ কেন্দ্ৰ আছে অসম মেঘালয় সীমান্তৰ পাহাৰীয়া অঞ্চলসমূহত। আমাৰ চিকিউৰিটি ব্যৱস্থা যিটো এখন ঠাইত পিচফুলি ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ যিখিনি ব্যৱস্থা ল'ব লাগে গোটেইখিনি লোৱা হৈছে। আপোনালোকে দেখিছে, আপোনালোকে জানে যে গোৱালপাৰা ডিষ্ট্ৰিক্টখন প্ৰায় 150 কিলোমিটাৰতকৈ বেছি মেঘালয়ৰ লগত সংলগ্ন। সেইখিনি এৰিয়াটো আমি বিশেষভাৱে নজৰ দিছোঁ। আমাৰ ইতিমধ্যে এৰিয়া ডমিনেশ্যন পেট্ৰলিং চেকিংবিলাক চলি আছে। আমাৰ ৰিভাৰাইন পুলিং ষ্টেচন কিছুমানো আছে, তাতো আমাৰ ৰিভাৰ পুলিচৰ দ্বাৰা নদীত টহলদাৰ দি থকা হৈছে, বিভিন্ন জেগাবিলাক চাই থকা হৈছে, যাতে এটা পৰিৱেশ গঢ়িব পাৰি য'ত এটা পিচফুল ইলেকশ্যন কণ্ডাক্ট কৰিব পাৰি। 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া যি ভোটগ্ৰহণ, সেই ভোটগ্ৰহণ যাতে সুকলমে হয়, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য কৰিয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশতে চলি আছে এনে অভিযান। গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন, DD নিউজ, গুৱাহাটী।